এজাক বৰষুণ দিছিলে আৰু বৰষুণত তিতিবুৰি এয়া মোৰ দুপৰীয়াৰ আলহী মোৰ খিৰিকীত ৰখি আছে, খুজি আছে কিবা লাগে খাবলৈ। এতিয়া ভাবিছোঁ এটা ডিম পোষ্ট কৰি পেলাই তাক দিম। ইয়াত তেল গৰম হ'ল, আগতে ইয়াতে মই আলু ভাজিছিলোঁ, সেই তেলতে এতিয়া এগ পোষ্ট কৰি দিওঁ। এয়া কাউৰীৰ কাৰণে এগ পোষ্ট কৰিছোঁ, এনেই তেলতে দি দিছোঁ। নিমখ যিহেতু আছিলে আলু ভজাৰ, হালধিও আছিলে, ৰংটো ধুনীয়া হৈছেগৈ। আৰু ইয়াৰে অলপ অলপকৈ টুকুৰা কৰি মই তাইক দিম। এয়া হৈ গ'ল এগ পোষ্ট। এতিয়া উলিয়াই লৈ টুকুৰা টুকুৰকৈ কাটি তাইক এটুকুৰ কৰি দিম। যিহেতু গৰম আছে অকণমান পিছতেই দিম। এয়া মই ইয়াতে সৰু সৰু টুকুৰা কৰি আছোঁ আৰু এইজনী কাকামণি ৰখি চাই আছে কেতিয়াকৈ যে দিব নে মোক খেদাব হেতাখনেৰে, সেইটোও ভাবিছে। যদিবা হেতাখনেৰে বা খেদাই দিয়ে, ভোক খাই আছে। যিহেতু তিতিবুৰি আহিছে, তাতে আকৌ পেটপক্স বুলি কয়, এইটো পিতৃপক্ষ চলি আছে, গতিকে সিহঁতি ভাল পোৱা বস্তুকেই মই দিম বুলি ভাবিছোঁ। যিহেতু কণী, মাংস, মাছ এইবোৰ সিহঁতৰ প্ৰিয়, শাক পাততকৈ আলু চালুতকৈ। ৰেডি হৈ গ'ল, টুকুৰা টুকুৰ কৰি ল'লোঁ। এতিয়া অলপ সময় পিছতে দিম মই দেই, ঠাণ্ডা হওক দেই মা। কাকামা, কাকামা, পোৱালি ক'ত থৈ আহিলা? কোৱাচোন কোৱা। হোষ্টেলত থৈ আহিলা? হোষ্টেল থলা? ক'ত থলা কোৱাচোন? অহা নাই যে তোমাৰ পোৱালি? অহো, ইমানকৈ তিতিব লাগেনে খাদ্য বিচাৰোঁতে? এইয়া সৰু ফেন এখনৰ সন্মুখত দি মই ঠাণ্ডা কৰিছোঁ কণীখিনি, যাতে জল্দি জল্দি দিব পাৰোঁ দেই কাকামণি। ইমান সময়ৰে যে ধৈৰ্য ধৰি আছে, তাৰ কাৰণে কিন্তু বহুত বহুত ধন্যবাদ দেই। এয়া তোমাক দিছোঁ, ইয়াৰ পৰা নল'বা দেই, ইয়াৰ পৰা খাব নালাগে, মই দিম নহয়, মই হাতেৰে তুলি দিম দেই। অঁ বাবা, নাই নাই নাই, ইয়াৰ পৰা নাখাবা, মই দিম, মই তুলি দিম, তেতিয়া খাবা। এইয়া যোৱা, লৈ যোৱা, এইখিনি খাই হ'লে আকৌ দিম হা।